আৰকে সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ নৱাগত আদৰণি সভা সম্পন্ন। আজি লখিমপুৰ জিলাৰ কদম ৰাজচক্ৰৰ আৰকে সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে অধ্যক্ষা ক্ষীৰোদা দত্তই। নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে আৰকে সিনিয়ৰ সেকেন্ডাৰী স্কুল পৰিচালনা সমিতিৰ সভাপতি তথা কাটৰি চাপৰি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক ক্ষুদিৰাম মুদয়ে। বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে সমাজকৰ্মী ৰাণা মিলি, অৱসৰপ্ৰাপ্ত শিক্ষক নগেন চন্দ্ৰ উপাধ্যায়, কৰ্কনি শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক দেৱী প্ৰসাদ উপাধ্যায়ে। বিশেষ অতিথি হিচাপে উপস্থিত থাকে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীমন্ত শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক ৰমেশ হাজৰিকা, কাটৰি চাপৰি হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি হেমন্ত বৰা আদি। অনুষ্ঠানত আৰকে সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন জনগোষ্ঠীয় নৃত্য, আধুনিক নৃত্য, দিহানাম আদি পৰিৱেশন কৰে। নৱাগত আদৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এই বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত আৰকে সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নৱাগত সকলৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠানৰ আঁত ধৰে আৰকে সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ প্ৰবক্তা ক্ষীৰোদ বৰা, ৰাজজ্যোতি শইকীয়া, ডক্টৰ জিতু দত্ত, দীপক বৰা আদিয়ে। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। Tudo que